নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আপোনালোকে যিমান চাৰিচকীয়া কম দামী বেছি দামী লাক্সাৰী গাড়ী যিমান লাগে গোটেইখিনি পাব এইটো ভিডিঅ'ত। আপোনালোকে শেষলৈকে চাই থাকিব। মই আগতেও ভিডিঅ' বনাইছিলোঁ, এওঁলোকে ভাল এটা ৰেছপন্স পাইছে বুলি কৈছে, সেইকাৰণে নেক্সট টাইম মোক মাতিছে। আকৌ মই দেখাই দিছোঁ ভিতৰত আপোনালোকে কিমান গাড়ী লাইন আপ আছে চাই লওক। বাহিৰত আছে আপোনাৰ গাড়ী, আগফালে আছে, এইটো ছাইডত আপোনাৰ গাড়ী ষ্টক পাই যাব। বহুত ষ্টক আপোনালোকে গাড়ীৰ ইয়াতে পাব, ৰিফাইনেন্স হৈ যাব। এড্ৰেছ মই শেষত জনাই দিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে যিমান গাড়ী আছে গোটেইখিনি মই ডিটেইলছ দেখাবলৈ চেষ্টা কৰিম। নতুন মডেলৰো গাড়ী আছে, একদম এখন নতুন গাড়ী, একেবাৰে নেক্সট শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী ইয়াতে আপোনালোকে পাব। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। টাটা পাঞ্চ। এইখন কিমান দিনৰ হয়? এইখন টাটা পাঞ্চ আপোনাৰ 2023 হয়। 23 ধুনীয়া কণ্ডিশ্যন আছে একেবাৰে। দেখিছে একেবাৰে অৰিজিনেল পেইণ্টত হয়। আছে। তো গাড়ীৰ কণ্ডিশ্যন একেবাৰে ধুনীয়া। প্ৰাইচ আহিব আপোনাৰ এইখনত 630,000 ডাউন পে'মেণ্ট দিলেও হৈ যাব। গাড়ীখন 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে লোন হৈ যাব। 1 লাখ টকা দিলে মানে গাড়ী এখন লৈ যাব পাৰিব ন? আৰু তো গাড়ীত একো কৰাবলগীয়া নাই, একো কৰিব লগা নাই। এখন আপুনি কোম্পানী ৱাৰেণ্টিত পাই যাব। গাড়ী খুব ধুনীয়া হৈ আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে, একেবাৰে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। ইণ্টেৰিয়ৰটো একদম ধুনীয়া হৈ আছে, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়। একদম চিট কাভাৰ লাগি আছে আপোনাৰ, এক্সট্ৰাকৈ গোটেইখিনি মডিফিকেশ্যন কৰোৱা আছে যিখিনি আছে। প্ৰাইচ ধুনীয়া প্ৰাইচ ৰাখিছে, নেক্সট শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী। যদি কোনোবাই লয় ৰিফাইনেন্স 1 লাখ টকা দিলে গাড়ী এখন আপোনালোকে লৈ যাব পাৰিব। নেক্সট আপোনাৰ ৱেগনাৰ এখন আপোনাৰ হোৱাইট কালাৰ হয়। এইখন কিমান দিনৰ হয়? এইখন ৱেগনাৰ হয় 2020 হয়। আচ্ছা, খুব ধুনীয়া কণ্ডিশ্যনত আছে, দেখিছে একেবাৰে ধুনীয়া কণ্ডিশ্যনৰ ৱেগনাৰ হয়। তো খুব ধুনীয়া হৈ আছে এইখনো। ইণ্টেৰিয়ৰ চাব পাৰে ধুনীয়া হৈ আছে, ভিতৰৰ ফালেও ধুনীয়া। তো খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। তো কোনোবাই যদি ৱেগনাৰ ল'ব বিচাৰে সেইটো ল'ব পাৰিব। প্ৰাইচ আহিব একেবাৰে ধুনীয়া, ফাইনেল প্ৰাইচ কৈ দিম মই। তো প্ৰাইচ আহিব 4,80,000। 4,80,000 এখন লৈ ল'ব পাৰিব, একদম দিব পৰা প্ৰাইচ কৈ দিছে। কিমান মান চলিছেনো এইখন? চলিছে আপোনাৰ 40 মান চলিছে, 40,000 মান চলিছে ন? ধুনীয়া এটা প্ৰাইচ ৰাখিছে, যদি কোনোবাই লয় ল'ব পাৰে। প্ৰাইচ নেগোচিয়েবল হ'ব ন? অলপমান কিবা অলপ ডিছকাউণ্ট মিলাই দিম। হয়, ঠিক আছে। নেক্সট এখন আছে বেলিনো, এখন আছে ধুনীয়া কালাৰৰ এইখন। এইখন কিমান দিনৰ হয় দাদা? এইখন বেলেনো হয় আপোনাৰ 2021 মডেল হয়, গুৱাহাটী নাম্বাৰ। খুব ধুনীয়া হৈ আছে এইখন গাড়ীও। তো কোনোবা যদি বেলেনো বিচাৰিছে তো বেলেনো ল'ব পাৰিব। এলোহিল লাগি আছে, নতুন চিট কভাৰ লগাই থোৱা আছে। গাড়ী বাম্পাৰ টু বাম্পাৰ একদম ধুনীয়া গাড়ী হয়। তো 100% চিল থকা গাড়ী। তো আপোনালোকে যদি বিচাৰিছে বেলেনো কম দামতো ল'ব পাৰিব। এইখন বেলেনৰ প্ৰাইচ আহিব 4,80,000। 4,80,000ত আপোনালোকে বেলিনো পাই আছে। 5,80,000। 5,80,000 আচ্ছা, 5,80,000ত আপোনালোকৰ বেলিনো পাই আছে। নতুন ল'ব গ'লে আপোনাৰ প্ৰায় 8 লাখ মান 9 লাখ মান পৰিবগৈ, 10 লাখ মান পৰিব ন? 10 লাখ আপোনালোকৰ নতুন ল'ব গ'লে পৰিব। তো এওঁলোকৰ ডিলাৰত আপোনালোকৰ প্ৰাইচ ৰাখিছে 5,80,000 ৰাখিছে। ধুনীয়া এটা প্ৰাইচ হয়। গাড়ীত একো স্ক্ৰেচ নাই, কৰাবলগীয়া কাম নাই। ভিতৰত আপোনাৰ লেদাৰৰ চিট কাভাৰ লাগি আছে, একদম গোটেইখিনি আপোনালোক মডিফিকেশ্যন কৰোৱা আছে, একো কাম কৰাব নালাগে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে, গোটেইখিনি অৰিজিনেল পেইণ্টত আছে। যদি কোনোবাই লয় ৰিফাইনেন্স কৰি ল'ব পাৰে। নেক্সট আপোনাৰ আছে হোণ্ডাৰ, কি হয়? হোণ্ডা চেন্ট্ৰ হয়, চেন্ট্ৰ ন? মডেল চেন্ট্ৰ। আচ্ছা, এইখনৰ কণ্ডিশ্যনো খুব ধুনীয়া আছে। তো আপুনি ইণ্টেৰিয়ৰ এণ্ড্ৰইড মিউজিক চিষ্টেম মই লগাই দিম আপোনালোকক। এণ্ড্ৰইড মিউজিক চিষ্টেম, বেক কেমেৰা গোটেইখিনি আপোনালোকে পাই যাব। গাড়ীও ধুনীয়া হয়। তো ফাৰ্ষ্ট ওনাৰ গাড়ী। গাড়ীৰ প্ৰাইচ আহিব 3,65,000। গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া, 2020ৰ গাড়ী। তো একেবাৰে ধুনীয়া কণ্ডিশ্যন আছে, 2020-21ৰ গাড়ী। তো ৰিফাইনেন্স কৰাই কিমান মান ডাউন পে'মেণ্ট দিব লাগিব? আপুনি 1 লাখ মান টকা দিলে 80,000 টকা দিলে ওলাই যাব। আচ্ছা, যদি আপোনাৰ 1 লাখ টকা দিলে ওলাই যাব। আচ্ছা, যদি আপোনাৰ পইচাও কম আছে তেতিয়াহ'লে অসুবিধা নাই। 70,000-80,000 টকা দিলে আপোনাৰ চেণ্ট্ৰ এখন আপোনালোকে ৰিফাইনেন্স কৰাই লৈ যাব পাৰিব। নেক্সট হৈছে আপোনাৰ হিউণ্ডাইৰ i10 নিঅ'ছ। এইখন কিমান দিনৰ হয়? এইখনো 2023ৰ হয়। আচ্ছা, গ্ৰেণ্ড i10 নিঅ'ছ হয়। একেবাৰে ধুনীয়া কণ্ডিশ্যন আছে, গোটেইখিনি ফিচাৰ্ছ পাই যাব আপুনি। ষ্টাৰিঙতে গোটেই ভলিউম কণ্ট্ৰলৰ পৰা গোটেইখিনি আছে। মিউজিক চিষ্টেম কোম্পানী ফিটেড, চিট কাভাৰিও নতুন আছে। গাড়ী কম ৰানিং আছে। তো কোনোবা যদি নিঅ'ছ ল'ব বিচাৰে তো ল'ব পাৰিব। কালাৰো খুব ধুনীয়া হয়, আনকমন কালাৰ হয়। তো প্ৰাইচ আহিব এইখনত আপোনাৰ 6,30,000 এইখন। 6,30,000ত প্ৰাইচ ৰাখিছে তেওঁলোকে। ধুনীয়া কালাৰৰ গাড়ী হয়, একদম ফাৰ্ষ্ট ক্লাছ। খালি আপোনালোকে আহক, ৰিফাইনেন্স কৰাই লৈ যাওক। যদি কোনোবাই কেছত লয় কেছত লৈও যাব পাৰিব। প্ৰাইচ অলপমান নেগোচিয়েবল হৈ যাব। নেক্সট ফৰ্ডৰ এখন গাড়ী আছে, এই
আচ্ছা এইখন চেল হৈ গ'ল, এইফালে এইখন আছে ফিগো, আচ্ছা এইখন ল'ব পাৰিব। এইখন কিমান দিনৰ হয়? এইখন আপোনাৰ 2011 গাড়ী, তো গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। টপ মডেল গাড়ী হয় এইখন, আপুনি চবখিনি পাই যাব ইয়াতে, এণ্ড্ৰইড মিউজিক চিষ্টেম, তাৰপিছত ইণ্টেৰিয়ৰ চাব পাৰে, একেবাৰে ধুনীয়া হৈ আছে। তো ডুৱেল টন ডেছবৰ্ড আছে, তো গাড়ী খুব ধুনীয়া কণ্ডিশ্যনৰ। তো কোনোবা যদি গাড়ী বিচাৰি আছে ফ'ৰ্ড ফিগো, কম দামত যদি ল'ব বিচাৰে তো কম দামত পাব। গাড়ী চলা আছে 80+ চলা আছে, কোনোবাই ল'ব বিচাৰে ল'ব পাৰে। 135 খনত দি দিম এইখন। মাত্ৰ 1,35,000 টকা হ'লে ওলাই যাব ন? হয়। এইখনতো ৰিফাইনেন্স নহয় কিজানি? ডিফাৰেঞ্চ হ'ব। আচ্ছা মাত্ৰ 1,35,000 টকা দাম ৰাখিছে এইখন ফিগৰ, ধুনীয়া কণ্ডিশ্যনৰ, ধুনীয়া কালাৰৰ গাড়ী হয়। যদি কোনোবাই আহে ল'ব পাৰে। নেক্সট এইখন হ'ল হিউণ্ডাইৰ i10 ন? হয়, এইখন হুণ্ডাই i10 হয়। তো এইখন আপুনি কোম্পানী ৱাৰেণ্টিত পাই যাব। এইখন কোম্পানীৰ পৰা আপুনি হুণ্ডাইৰ পৰা ডাইৰেক্ট, মোৰ পৰা নহয়, ডাইৰেক্ট হুণ্ডাইৰ পৰা আপুনি 1 ইয়াৰ ৱাৰেণ্টি পাব, নাইবা 20,000 কিলোমিটাৰ, আৰু 2টা ফ্ৰী ছাৰ্ভিচিং পাব এইখন গাড়ীত। তো গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া হয়, 2টা ফ্ৰী ছাৰ্ভিচিঙৰ সৈতে এইখন গাড়ী ল'ব পাৰিব। একদম টিপ টপ কণ্ডিশ্যনৰ গাড়ী, খুব ধুনীয়া হৈ আছে। তো গাড়ীৰ প্ৰাইচ আহিব 4,50,000। 4,50,000ত আপোনালোকে ৱাৰেণ্টিৰ সৈতে, ডাইৰেক্ট কোম্পানী ৱাৰেণ্টিৰ সৈতে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। 2019 মডেল এইখন। 2019 মডেল ন? 2019 মডেলৰ কোম্পানী ৱাৰেণ্টি পাই আছে আপোনালোকে। একদম নেক্সট শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী হয় এইখন। যদি কোনোবাই লয় আহিব পাৰে, কণ্টেক্ট কৰি আহিব পাৰে এতিয়া চেল হোৱাৰ আগতে। টায়াৰ একদম ধুনীয়া টায়াৰ, গোটেইকেইটা টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। তো খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, একদম নতুন টায়াৰ এওঁলোকৰ ফালৰ পৰা লগাই ৰাখিছে। টায়াৰখিনি গোটেইখিনি ৱাৰেণ্টিও আপোনালোকে পাই যাব। যদি কম দামত 1 লাখ টকা মানৰ ভিতৰত এচি থকা গাড়ী বিচাৰি আছে, আচ্ছা। এইখন ল'ব পাৰিব। এইখন আণ্ডাৰ 1 লাখৰ ভিতৰত আহি যাব। 1 লাখৰ ভিতৰত আহি যাব ন? আচ্ছা। আচ্ছা, ভাল আছে, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। 1 লাখৰ ভিতৰত যদি কাৰোবাক আপোনালোকৰ গাড়ী লাগে, উইথ AC আছে, আপোনালোকৰ মিউজিক চিষ্টেম পাই যাব লগতে, ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। যদি লাগে কোনোবাক আহিব পাৰে, 1 লাখৰ ভিতৰত ধুনীয়া এখন গাড়ী পাব বাৰু এইখন। নেক্সট আপোনাৰ হিউণ্ডাইৰ আৰু এখন আছে, এইখন হুণ্ডাইৰ, এইখনো আপোনাৰ গ্ৰেণ্ড আইটেনে হয়। তো এইখনো গ্ৰেণ্ড আইটেন আছে আপোনাৰ 2019 মডেলে হয়। এইখনো 450 আহিব। তো এইখন চাব পাৰে, গাড়ী কণ্ডিশ্যন খুব ধুনীয়া আছে। টায়াৰ কোম্পানীৰ পৰা লাগি অহা টায়াৰ, একেবাৰে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। একদম নতুন কণ্ডিশ্যনত আছে গাড়ী, এতিয়া একো স্ক্ৰেচ নাই। ইঞ্জিন চিল হয় ন? ইঞ্জিন গোটেই বাম্পাৰ টু বাম্পাৰ চিল আছে আপোনাৰ। আচ্ছা, গোটেইখিনি গাড়ীয়ে চিল আছে, একো প্ৰব্লেম নাই আপোনাৰ গাড়ী। মই দেখাই দিছোঁ, ধুনীয়া কালাৰত আছে গাড়ী, একদম ফাৰ্ষ্ট ক্লাছ। প্ৰাইচ প্ৰায় নেগচিয়েবল হয়, ধুনীয়া প্ৰাইচ এটা ৰাখিছে। যদি আহে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। 1 লাখ টকা দিলে আপোনালোকে এইখন ৰিফাইনেন্স কৰি ল'ব পাৰিব। এইফালে আছে এইখন i20। হয়, এইখন কিমান দিনৰ হয়? এইখন 2020 হয়। 2020 2020 i20 স্পৰ্টছ মডেল ডুৱেল টন। আপুনি কোম্পানীৰ পৰা অহা ডুৱেল টন হয় এইটো। এল'হিল পাই যাব, ডায়মণ্ড কাট এল'হিল আছে, প্লাছ আপোনাৰ ডুৱেল টন কোম্পানীৰ পৰা অহা ডুৱেল টন হয়। একেবাৰে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে, গাড়ী কণ্ডিশ্যন খুব ধুনীয়া। তো 5,50,000 আহিব প্ৰাইচ এইখন। স্পৰ্টছ অপশ্যনেল মডেল। 5,50,000 5,50,000। প্ৰাইচ অলপ নেগচিয়েবল হ'ব নে ফিক্স? অঁ, ৰিফাইনেন্সটো হৈ যাব। ৰিফাইনেন্সো হৈ যাব। ঠিক আছে। এইফালে এখন এল্টো আছে। এল্টো এখন আছে ইয়াতে, কোনোবাই যদি বিচাৰি আছে, ধুনীয়া কালাৰৰ হয় একদম। এইখন দাদা কিমান দিন? 2020 লাষ্টৰ ফালৰ হয়, 21 বুলিয়ে ক'ব পাৰি। তো গাড়ী কণ্ডিশ্যন খুব ধুনীয়া, ফাষ্ট কালাৰৰ গাড়ী। গাড়ীৰ ৰানিং আছে মাত্ৰ 30,000+ হয়। তো গাড়ীৰ প্ৰাইচ কিন্তু 3,50,000। 3,50,000 হ'লে লোন হৈ যাব গাড়ীখন। অঁ, 2021 মডেল। 2021 মডেল ন? 2021 মডেল। আপুনি ইণ্টেৰিয়ৰটো নিউ মডেল K10 মডেলটো পাই যাব। আচ্ছা। আগৰ মডেলটো নহয়, ডেছবৰ্ডখন চাব পাৰে, মই নিউ দেখাই মডেলত আছে। তো একেবাৰে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। লেডাৰৰ চিট কভাৰ লাগি আছে একদম ধুনীয়া। আপোনাৰ কৰিব নালাগে, এইটো জাষ্ট পেট্ৰল ভৰাব পাৰিব আৰু চলাব পাৰিব। একদম খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ীখন। নেক্সট আৰু এখন আছে, এল্টো এখন আছে। এইখন আছে আপোনাৰ 2015 এল্টো হয়। তো ধুনীয়া গাড়ী এইখনো। এল্টোখনৰ প্ৰাইচ আহিব 1,95,000। গাড়ী কণ্ডিশ্যন খুব ধুনীয়া আছে, 2015 মডেল। 2015 মডেল হ'ল, এল'হিল লাগি আছে আপোনাৰ 1,95,000 ন? এখন ল'লেতো কেছত ল'ব লাগিব। এইখন ফাইনেন্সো হৈ যাব। ফাইনেন্স হৈ যাব ন? 80,000 মান টকা দিয়ক, আচ্ছা, ফাইনেন্স পাই যাব। 70,000 টকা দিলেও ফাইনেন্স পাই যাব। 70,000 টকা দিলে আপোনালোকে এইখন এল্টো আপোনালোকে ফাইনেন্স কৰি লৈ যাব পাৰিব। নেক্সট আপোনাৰ চুইফ্ট এখন আছে, এইখন কিমান দিনৰ হয়? এইখন চুইফ্টখন হৈছে 2013 মডেল। আচ্ছা, তো কোনোবাই যদি বেছি মাইলেজৰ গাড়ী বিচাৰি আছে তো ল'ব পাৰিব। মাইলেজৰ কাৰণে যদি মাইলেজ কাৰোবাক পাব, লাগে, ভাল মাইলেজ পাব। তো গাড়ীৰ আচ্ছা। কণ্ডিশ্যন ধুনীয়া হৈ আছে। প্ৰাইচ আহিব 2,50,000 এইখন। 2,50,000। 2,50,000। 2,50,000 হ'লে এইখন চুইফ্ট লৈ যাব পাৰিব। ধুনীয়া মাইলেজ দিব এইখন গাড়ীত। আপোনাৰ গাড়ী কণ্ডিশ্যন চাব পাৰিছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে। আপোনাৰ লৈ যাই খালি চলালেই হ'ল, আপোনাৰ ছাৰ্ভিচিঙৰ কোনো দৰকাৰ নাই, একো কাম কৰাবলগীয়া একো নাই। নেক্সট আপোনাৰ এইখন দেখাব। এইখন হৈছে i20 2020 মডেল হয়, স্পৰ্টছ মডেল। স্পৰ্টছ মডেল হৈ আছে। কোনোবাই যদি i20 বিচাৰিছে ল'ব পাৰিব। 2020 গাড়ী। প্ৰাইচ আহিব এইখন 5 লাখ।
5 লাখ হ'লে এইখন i20 এইখন লৈ যাব পাৰিব ন আচ্ছা স্পৰ্টছ মডেলৰ হয় ধুনীয়া কণ্ডিশ্যন আছে চিলভাৰ কালাৰ হয় একদম চিল ইঞ্জিনটো চিল আছে আচ্ছা ইঞ্জিন একদম চিল আছে এইখন দেখাব ইয়ন এইখন ইয়ন আছে আপোনাৰ 2012 মডেল স্পৰ্টছ হয় এইখন একেবাৰে ইয়নৰ টপ মডেল ইয়ন হয় প্ৰাইচ আহিব এখন ফাইনেল প্ৰাইচ 1,55,000 1,55,000 হ'লে 55,000 দি দিব ওলাই যাব ন পিছফালে ৱেগনাৰখন আপোনাৰ এখন ৱেগনাৰখনৰ প্ৰাইচ আহিব সেইখন 5 লাখ আহিব এইখন 2021 মডেল হয় আচ্ছা আৰু এখন ইয়ন আছে আপোনাৰ সেইফালে পিছফালে ইয়ন এখন আছে হয় এই ইয়নখনৰ প্ৰাইচ আহিব এইখন 2,35,000 2018 মডেল মোৰ লগত কথা পাতিলে মই অলপ কমাই দিম বাৰু গাড়ীখন আহি পেলাই অন টেবুল অলপ বাৰ্গেনিং হৈ যাব ঠিক আছে যদি আপোনালোকে আহে প্ৰাইচ নেগোচিয়েবল হৈ যাব আহি দাদাৰ লগত অন টেবুল বহিব প্ৰাইচ যিমান পাৰে আপোনালোকক কমাই দিবলৈ চেষ্টা কৰিব নেক্সট i10 আৰু এখন আছে i10 আছে আপোনাৰ 2017 মডেল i20 হয় হয় i20 হয় এখনৰ কণ্ডিশ্যনো খুব ভাল যদি i20 বিচাৰিছে ল'ব পাৰিব প্ৰাইচ আহিব এখন 4,40,000 4,40,000 হ'লে এইখন i20 লৈ যাব পাৰিব ৰানিং কিমান মান হৈছে ৰানিং এইখন আপোনাৰ 48 মান আছে এইখন ৰানিং 48,000 ৰিফাইনেন্স কৰিলে লাখ টকা মান দিলে হৈ যাব ন টকা দিলে ৰিফাইনেন্স হৈ যাব আচ্ছা এড্ৰেছটো আছিলে আমাৰ বাইহাটা চালিৰ পৰা যিটো গড়েশ্বৰ ফালে ৰাস্তা আহিছে তো সেইটো ৰাস্তাত 4 কিলোমিটাৰ সোমাই আহিলে আমাৰ ডিলাৰটো পাই যাব লেফ্ট চাইডে চাৰ্লি ফালৰ পৰা আহিলে লেফ্ট চাইডে পাই যাব লেখা থাকিব ৰুহি কাৰ এজেঞ্চি তো সকলোৱে জানেই ৰুহি কাৰ এজেঞ্চি তো তালৈকে আহক আহি পেলাই মোক কণ্টেক্ট কৰক তো গাড়ী আমাৰ অন টেবুল মই যিমানখিনি পাৰোঁ আপোনালোকক কমত কৰাই দিম তো আহক আপোনালোকে ফাইনেন্সো হৈ যাব ৰিফাইনেন্স গোটেইখিনি সুবিধা আছে ইঞ্চুৰেঞ্চ ট্ৰেন্সফাৰ পলিউশ্যন সম্পূৰ্ণ দায়িত্ব আমাৰ হয় আপোনালোকক গোটেই আমি কাগজ পত্ৰ ক্লিয়াৰ কৰাই কাৰণে দি দিম একো এক্সট্ৰা চাৰ্জ দিব নালাগে গোটেই কাগজৰ পইচা টকা ডকুমেণ্টছ কি লাগিব ফাইনেন্সৰ কাৰণে ডকুমেণ্টছ ফাইনেন্সৰ কাৰণে আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব বেংকৰ লাষ্ট 6 মান্থৰ ষ্টেটমেণ্ট লাগিব সেইখিনি আৰু বাকী ফাইনেন্সক লগাই আৰু ডিটেইলছ অলপ কৈ দিব ইলেক্ট্ৰিচিটি বিল লাগিব ফটো লাগিব তো এইখিনি বস্তু কমন বস্তুখিনি যিখিনি আমাৰ এভেইলেবল থাকে এনি টাইম তো সেইখিনি বস্তুই লাগে আৰু যদি কোনোবাই ডাষ্টাৰ বিচাৰিছে তো ডাষ্টাৰ ল'ব পাৰিব এইফালে ডাষ্টাৰ আছে 2020 ডাষ্টাৰ এখন আছে 2020 মডেল হয় সৰি 2019 ডাষ্টাৰ হয় গুৱাহাটী নম্বৰটো দেখাই দিব পাৰে মই নম্বৰ প্লেটটো দেখাই দিছোঁ একবাৰ এইখন এটা প্ৰাইচ কিমান ৰাখিছে এইখন প্ৰাইচ আহিব এখন 5,80,000 আহিব 2019 গাড়ী একদম টপ মডেল হয় RXZ মডেল তো এইখন মই নিজে ইউজ কৰি আছোঁ গাড়ী কণ্ডিশ্যন খুব ধুনীয়া কোনোবা যদি হেভি গাড়ী বিচাৰিছে মাইলেজৰ গাড়ী বিচাৰি আছে তো ল'ব পাৰিব গাড়ী ইঞ্জিন 1 ইয়াৰৰ ইঞ্জিন ৱাৰেণ্টি পাই যাব নাইবা 20,000 কিলোমিটাৰলৈকে মই ৱাৰেণ্টি দি দিম গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হয় আপোনাৰ ডিলাৰৰ ফালৰ পৰা পাই যাব এইটো আমাৰ ডিলাৰৰ ফালৰ পৰা 20,000 কিলোমিটাৰলৈকে ৱাৰেণ্টি পাব 20,000 কিলোমিটাৰ নাইবা 1 ইয়াৰ আচ্ছা ৱাৰেণ্টি পাই যাব 2019 মডেল হয় এইখনো একেবাৰে ধুনীয়া 19-20 গাড়ী চবখিনি ফিচাৰ্ছ একেবাৰে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী গোটেইকেইটা টায়াৰ নতুন আছে ব্ৰেণ্ড নিউ টায়াৰ গাড়ী কণ্ডিশ্যন খুব ভাল প্ৰাইচ আহিব এইখনত 2,40,000 একেবাৰে দিব পৰা প্ৰাইচ 2,40,000 হ'লে এইখন ওলাই যাব ইনক্লুডিং ডকুমেণ্টছ মিলাই কেনে ওলাই যাব ডকুমেণ্টছ আপলোড কৰাই দিম আচ্ছা এইখন ডিজাইন একেবাৰে কম চলা ডিজাইন কোনোবা যদি ভাল ডিজাইন এখন বিচাৰি আছে 2015 মডেল গাড়ী হয় কিন্তু একদম চাৰিটা টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ একেবাৰে ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী কালাৰো খুব ধুনীয়া হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰত আছে গাড়ী ৰানিং আপোনাৰ 20,000 নে 22,000 আছে একেবাৰে কম ৰানিঙৰ গাড়ী তো আপুনি এইখন চলালে আপুনি 20-21 গাড়ী চলালে যেনেকুৱা কমফৰ্ট তো চেম কমফৰ্ট পাব গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হয় তো কম প্ৰাইজত লৈ যাব পাৰিব 4,50,000 আহিব পাৰ প্ৰাইচ কিন্তু আপুনি একদম নতুন গাড়ীৰ দৰে কণ্ডিশ্যন পাব এইখনত একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় আপোনাৰ গাড়ীত মই টায়াৰ দেখাই দিছোঁ এল'ইল লাগি আছে আপোনাৰ আৰু গাড়ী একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনত আছে বাম্পাৰ টু বাম্পাৰ চিল হয় দাদাই কৈ দিছে যিহেতু আৰু ৱাৰেণ্টি পাব নেকি কিবা ডিলাৰৰ ৱাৰেণ্টি পাই যাব এখন 6 মান্থৰ ইঞ্জিন গিয়াৰ বক্স গোটেইখিনি ৱাৰেণ্টি পাব আচ্ছা 6 মান্থৰ আপোনালোকে গিয়াৰ বক্সৰ ইঞ্জিনৰ গোটেইখিনি ৱাৰেণ্টি ডিলাৰৰ ফালৰ পৰা পাই যাব তো এড্ৰেছ যিটো আছে দাদাই জনাই দিলে তো আপোনালোকে যদি আহে দাদাক কণ্টেক্ট কৰি আহিব পাৰে কণ্টেক্ট কৰি আহক দাদাৰ নাম্বাৰ স্ক্ৰীণত আহি থাকিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব